আপোনালোকৰ যি ইলেক্ট্ৰনিক মিডিয়া বা চেনেলৰ যোগেদি আমাৰ এই কথাবিলাক ইতিমধ্যে আপোনালোকে প্ৰচাৰ কৰিছে আৰু প্ৰায়বিলাক কথা মই ইতিমধ্যে ব্যক্তই কৰিছোঁ। এই নিৰ্বাচনত আমি অকলে জয়ী হ'ব পৰা নাই, ইয়াত হয়তো আপোনালোকৰ সহযোগ আছে। ভোটাৰ ৰাইজেও যথেষ্ট পৰিমাণে আমাক সহযোগ কৰিছে। মই বিশেষকৈ এটাই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ অভয়াপুৰী সমষ্টিৰ গাঁৱৰ ৰাস্তাবিলাক অত্যন্ত বেয়া আৰু এই ৰাস্তাবিলাক মেৰামতি বা আমাৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম অগ্ৰাধিকাৰ আমি দিম আৰু বিশেষকৈ আমাৰ সমষ্টিৰ য'ত যি সমস্যা আছে ৰাইজৰ লগত কথা পাতি আমি আগবাঢ়ি যাম। আগতেও NDAৰ প্ৰাৰ্থী হিচাপে আছিলোঁ, তেতিয়া সমষ্টিৰ ৰাইজে সমৰ্থন কৰা নাছিল আৰু ভোটৰ পেটাৰ্ণটো অলপ অসুবিধা আছিল, যিটো ছিজনগ্ৰামৰ ক্ষেত্ৰত যিটো ৰিফ্লেক্ট হৈছে এইবাৰৰ ভোট পেটাৰ্ণ বা বিগত লোকসভা সমষ্টিত বৰপেটা ধুবুৰী লোকসভা সমষ্টিত যিটো কথা ৰিফ্লেক্ট হৈছিলে সেই কথাটোৱেই হৈছিলে, যাৰ কাৰণে ইয়াত ভাল কাম কৰিলেও জিকিব পৰা নগৈছিল, বিশেষকৈ উত্তৰ অভয়াপুৰী সমষ্টিত। গতিকে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। কিন্তু মই যিহেতু এই স্থানীয়ভাৱে টুলুঙীয়াতে মই বসবাস কৰোঁ, ইয়াতে মই থাকোঁ, গতিকে মোৰ নিজৰ গাঁওখনত থাকিয়ে অভয়াপুৰী উত্তৰ সমষ্টিত মই কাম কাজ কৰিছিলোঁ। সেইধৰণে মই দলগতভাৱে অসম গণ পৰিষদ দলত আছিলোঁ আৰু মই বিশেষকৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ লগতো মোৰ যোগাযোগ আছিল আৰু সেইমতে মই দলৰ হৈ কাম কাজ কৰি আছিলোঁ আৰু সেইধৰণে বৰ্তমানলৈকে মই আছিলোঁ চেষ্টা ৰাখি। আৰু এইবাৰ BJP দলৰ ফালৰ পৰা মই প্ৰাৰ্থিত্ব পাইছিলোঁ আৰু সেইমতে ৰাইজৰ ওচৰত মই গৈছিলোঁ, ৰাইজে সহযোগ কৰিছে সম্পূৰ্ণৰূপে আৰু বিপুল ভোটত বিজয়ী হ'বৰ কাৰণে সক্ষম হৈছোঁ। 91 চনৰ ফালৰ পৰা মই MLA হিচাপে আছিলোঁ, একেৰাহে 3বাৰ। তাৰপিছত 2011 চনত আছিলোঁ আৰু এইবাৰ মই 5বাৰ হ'ল। মই আগতে কৈছোঁ যে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত মই অঞ্চলভেদে ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সমস্যাবিলাক কি আছে সেইটো মই অগ্ৰাধিকাৰ দিম আৰু গাঁৱলীয়া ৰাস্তাবিলাক নিৰ্মাণৰ ক্ষেত্ৰত মই অগ্ৰাধিকাৰ দিম। আৰু সকলো ৰাইজে যিহেতু সহযোগ কৰিছে আৰু ৰাইজৰ মনতো উৎসাহ মই দেখিবলৈ পাইছোঁ, একেধৰণৰ ইচ্ছা আৰু উদ্দীপনা আমাৰ মাজত আছে। ধন্যবাদ। আপোনালোকৰ যি ইলেক্ট্ৰনিক মিডিয়া বা চেনেলৰ যোগেদি আমাৰ এই কথাবিলাক ইতিমধ্যে আপোনালোকে প্ৰচাৰ কৰিছে আৰু প্ৰায়বিলাক কথা মই ইতিমধ্যে ব্যক্তই কৰিছোঁ। এই নিৰ্বাচনত আমি অকলে জয়ী হ'ব পৰা নাই, ইয়াত হয়তো আপোনালোকৰ সহযোগ আছে। ভোটাৰ ৰাইজেও যথেষ্ট পৰিমাণে আমাক সহযোগ কৰিছে। মই বিশেষকৈ এটাই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ অভয়াপুৰী সমষ্টিৰ গাঁৱৰ ৰাস্তাবিলাক অত্যন্ত বেয়া আৰু এই ৰাস্তাবিলাক মেৰামতি বা আমাৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম অগ্ৰাধিকাৰ আমি দিম আৰু বিশেষকৈ আমাৰ সমষ্টিৰ য'ত যি সমস্যা আছে ৰাইজৰ লগত কথা পাতি আমি আগবাঢ়ি যাম। আগতেও NDAৰ প্ৰাৰ্থী হিচাপে আছিলোঁ, তেতিয়া সমষ্টিৰ ৰাইজে সমৰ্থন কৰা নাছিল আৰু ভোটৰ পেটাৰ্ণটো অলপ অসুবিধা আছিল, যিটো ছিজনগ্ৰামৰ ক্ষেত্ৰত যিটো ৰিফ্লেক্ট হৈছে এইবাৰৰ ভোট পেটাৰ্ণ বা বিগত লোকসভা সমষ্টিত বৰপেটা ধুবুৰী লোকসভা সমষ্টিত যিটো কথা ৰিফ্লেক্ট হৈছিলে সেই কথাটোৱেই হৈছিলে, যাৰ কাৰণে ইয়াত ভাল কাম কৰিলেও জিকিব পৰা নগৈছিল, বিশেষকৈ উত্তৰ অভয়াপুৰী সমষ্টিত। গতিকে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। কিন্তু মই যিহেতু এই স্থানীয়ভাৱে টুলুঙীয়াতে মই বসবাস কৰোঁ, ইয়াতে মই থাকোঁ, গতিকে মোৰ নিজৰ গাঁওখনত থাকিয়ে অভয়াপুৰী উত্তৰ সমষ্টিত মই কাম কাজ কৰিছিলোঁ। সেইধৰণে মই দলগতভাৱে অসম গণ পৰিষদ দলত আছিলোঁ আৰু মই বিশেষকৈ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ লগতো মোৰ যোগাযোগ আছিল আৰু সেইমতে মই দলৰ হৈ কাম কাজ কৰি আছিলোঁ আৰু সেইধৰণে বৰ্তমানলৈকে মই আছিলোঁ চেষ্টা ৰাখি। আৰু এইবাৰ BJP দলৰ ফালৰ পৰা মই প্ৰাৰ্থিত্ব পাইছিলোঁ আৰু সেইমতে ৰাইজৰ ওচৰত মই গৈছিলোঁ, ৰাইজে সহযোগ কৰিছে সম্পূৰ্ণৰূপে আৰু বিপুল ভোটত বিজয়ী হ'বৰ কাৰণে সক্ষম হৈছোঁ। 91 চনৰ ফালৰ পৰা মই MLA হিচাপে আছিলোঁ, একেৰাহে 3বাৰ। তাৰপিছত 2011 চনত আছিলোঁ আৰু এইবাৰ মই 5বাৰ হ'ল। মই আগতে কৈছোঁ যে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত মই অঞ্চলভেদে ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সমস্যাবিলাক কি আছে সেইটো মই অগ্ৰাধিকাৰ দিম আৰু গাঁৱলীয়া ৰাস্তাবিলাক নিৰ্মাণৰ ক্ষেত্ৰত মই অগ্ৰাধিকাৰ দিম আৰু
সকলো ৰাইজে যিহেতু সহযোগ কৰিছে আৰু ৰাইজৰ মনতো উৎসাহ মই দেখিবলৈ পাইছোঁ একে ধৰণৰ ইচ্ছা আৰু উদ্দীপনা আমাৰ মাজত আছে ধন্যবাদ